নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই কঁঠালৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ, চাওক। এই আচাৰবিধ মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। এয়া মই প্ৰথমে এটা কঁঠালৰ মুচি কুকাৰত 3টা হুইচেল দি বইল কৰি ল'লোঁ গোটেই কঁঠালটো। তেতিয়া আমাৰ বাকলি গুচাবলৈ সহজ হয়, হাতত আঠা নালাগে, কটাৰীখনতো আঠা নালাগে। নহ'লে কঁঠাল খাবলৈ ভাল, কিন্তু কাটি বনাওঁতে একদম গোটেই হাতে আঠা লাগি নধৰা হৈ যায়। সেইবাবে এনেদৰে বইল কৰি আপোনালোকে কঁঠালৰ বাকলি গুচাই চাবচোন। হাতত অলপমানো আঠা নালাগে। এয়া চাওক মই বাকলি কেনেদৰে গুচাইছোঁ। এয়া মোৰ বাকলিটো গুচাই হৈছেই। চাওক কিমান সহজতে কঁঠালটোৰ বাকলি গুচাই দিলোঁ হাতত আঠা নলগাকৈ। আপোনালোকো এনেদৰে এবাৰ বইল কৰি কঁঠাল কাটি চাবচোন। এতিয়া কঁঠালটো টুকুৰা কৰি লৈ মাজেদি সৰু সৰু টুকুৰা কৰিম। এয়া মাজৰ ডিলাটো মই এনেদৰে আঁতৰাই লৈছোঁ। আঁতৰাই মিহি মিহি টুকুৰা কৰি কাটিছোঁ। একেবাৰে মিহিও কৰা নাই, অলপ পাতল চাইজকে টুকুৰাটো চেপেটা চেপেট কৰি বহল কৰি কাটিছোঁ। এয়া চাওক মাজৰ ডিলাটো কেনেদৰে মই আঁতৰাই লৈছোঁ। এনেদৰে কঁঠাল কাটিবলৈ বহুত সহজ। এয়া মোৰ কঁঠালৰ মুচি কাটি হৈ গ'ল। ইয়াতে মই এতিয়া অলপ নিমখ দিছোঁ। অকণমান হালধি পাউদাৰ দিছোঁ। এইখিনি দিয়াৰ পিছত ভালদৰে এনেদৰে সানি মই এতিয়া এইখিনি ৰ'দত দিবলৈ এয়া 2খন ষ্টীলৰ থাল লৈ এইখিনি পাতল কৰি মেলি দিম। পাতল কৰি দিছোঁ যাতে একেটা ৰ'দতে এইখিনি শুকায়। এয়া মই ৰ'দত দিছোঁ। এয়া দেখিছে মই এইখিনি আমৰ আচাৰ ৰ'দত দিছোঁ বৈয়ামত ভৰাবৰ বাবে। এয়া চাওক কঁঠালখিনি ৰ'দত দিয়াৰ পিছত এয়া আজি ভৰাবই পৰা হৈ গ'ল। এইফালে 2টা বিহ জলকীয়া কাটি লৈছোঁ। এতিয়া মই কেৰাহীখনত মছলাখিনি তৈয়াৰ কৰি লওঁ। পেকেটৰ মছলাতকৈ আচাৰত আমি এনেদৰে ঘৰতে মছলাটো তৈয়াৰ কৰি ল'লে বেছি ভাল হয় খাবলৈ, বেছি সোৱাদ লগা হয়। ইয়াত মই জিৰা দিছোঁ, চফ গুটি দিছোঁ, কেইটামান ক'লা জিৰা দিছোঁ আৰু বগা সৰিয়হ দিছোঁ, শুকান জলকীয়া, তেজপাত এইখিনি দি লাহে লাহে লৰাই অলপ গৰম কৰি ল'ম কেৰাহীখনত। সৰিয়হ দিছোঁ যিহেতু সৰিয়হখিনি অলপ অলপ শব্দ হৈ ফুটিলে এইখিনি মই নমাই থলোঁ। এতিয়া এইখিনি ঠাণ্ডা হোৱা মানে মই কেৰাহীখন পুনৰ পাতি দিছোঁ ইয়াতে তেল গৰম কৰিম। এয়া তেল গৰম কৰিছোঁ। মই প্ৰথমে অলপমান তেল ইয়াতে দিছোঁ। এইখিনি তেল সানি লোৱাৰ পিছত যেতিয়া বৈয়ামত ভৰাম তেতিয়া মই পুনৰ তেল দিম। এয়া তেলখিনি গৰম হোৱাৰ বাবে মই তাতে কাটি থোৱা বিহ জলকীয়া কেইপিচ দি দিলোঁ। এইফালে তেলখিনি গৰম হৈ গ'ল, মই সেইখিনি ঠাণ্ডা হয় মানে এইফালে মিক্সি বাতিটোত ভাজি লোৱা মছলাখিনি গুড়ি কৰি ল'ম। এয়া চাওক একেবাৰে ভালদৰে মিহি গুৰি কৰা নাই, অলপ খৰচীয়াকৈ ৰাখিছোঁ। এতিয়া এইখন কেৰাহীতে মই আমৰ আচাৰ সানি বৈয়ামত ভৰাইছিলোঁ, সেইখন কেৰাহীতে পুনৰ এইখিনি মছলাও দি লৈছোঁ।
এয়া নিমখ দিছোঁ মছলাখিনিৰ ওপৰতে। অকণমান হালধি পাউডাৰ দি দিছোঁ। এতিয়া এয়া গৰম তেলখিনি মই ইয়াতে ঢালি দিছোঁ। অলপ অলপ গৰম হৈ থাকোঁতেই এনেদৰে মছলাখিনিৰ ওপৰত তেলটো দি দিছোঁ। এতিয়া এয়া কঁঠালখিনি মই ইয়াতে দি ভালদৰে সানি ল'ম। মছলাখিনি যাতে ইয়াত লাগি যায় ভালদৰে। এয়া চাওক, মই ইয়াতে আৰু অকণমান মছলাৰ পাউডাৰ দি দিছোঁ। এয়া ইতিমধ্যে এইখিনি ৰেডি হৈ গৈছে। মই ইয়াত এতিয়াও ভিনেগাৰ 1.5 চামুচ দি দিছোঁ। ভিনেগাৰখিনি দিয়াৰ পিছত ভালদৰে চামুচখনেৰে লৰাই মই এইখিনি ঢাকি ৰাখি থ'ম আজি ৰাতিটোৰ বাবে। ভিনেগাৰখিনি দিয়াৰ পিছত ভালদৰে লৰাই মোৰ এইখিনি হৈ গৈছে। এতিয়া মই এখন ঢাকনিৰে এইখিনি ৰাতিটো ঢাকি থোৱাৰ পিছত এয়া চাওক, ৰাতিপুৱা পিছদিনা মই ৰ'দত দি এইখিনি শুকুৱাই ল'লোঁ। এনেদৰে কেৰাহীখনতেই ৰ'দত দি দিলোঁ। এয়া এতিয়া মই বৈয়ামকেইটা ধুই ভালদৰে ৰ'দত শুকুৱাই থৈছিলোঁ, ইয়াতে ভৰাই দিছোঁ আচাৰখিনি। একেবাৰে মই হেঁচি হেঁচি ভৰোৱা নাই, ইয়াত যিহেতু তেল দিম পুনৰ। অলপ ফাঁক হৈ থাকক তেলখিনি, তেতিয়া সৰকি তললৈকে যাব, আচাৰখিনি ভাল হৈ থাকিব। এয়া মই মছলাখিনি চামুচখনেৰে চুচি ইয়াত ভৰাই দিছোঁ। এতিয়া মই এখন কেৰাহীত অলপ তেল গৰম কৰি সেইখিনি ঠাণ্ডা হ'ব দিছিলোঁ। এয়া চাওক, ইয়াতে এইখিনি ঢালি দিছোঁ যাতে মছলাখিনি এই তেলখিনিৰ লগত মিহলি হৈ মই বৈয়ামত ভৰাই দিব পাৰিম। এয়া অলপ অলপ গৰম হৈ আছে, একেবাৰে ঠাণ্ডা হোৱা নাই। সেইবাবে মই কিছু সময় এনেদৰে ৰাখি থ'লোঁ। এতিয়া এয়া চাইছোঁ, তেলখিনি ঠাণ্ডা হৈ গৈছে, মই বৈয়ামত দিব পৰা হৈ গ'ল। এতিয়া বৈয়ামৰ সাঁফৰকেইখন খুলি মই তেলখিনি অলপ অলপ ইয়াত দুইটা বৈয়ামতে ভৰাই দিম। চাওক, তেলখিনি ইয়াত দি পেলাই মই বৈয়ামত ভৰোৱাৰ বাবে কেৰাহীখনত লাগি থকা গোটেই মছলাখিনি ইয়াতে দি দিব পৰা হ'ল। এতিয়া চামুচখনেৰে তলৰ মছলাখিনি মই বৈয়ামটোত এনেদৰে ভৰাই দিছোঁ। এয়া মোৰ কঁঠালৰ আচাৰ ৰেডি। আপোনালোকেও এনেদৰে বনাব, বনাই খাই কেনে পালে কমেণ্ট কৰি জনাব। এইখিনি মই এতিয়া এই খিৰিকীখনৰ থৈ দিম, যাতে ইয়াত ৰ'দ পৰি থাকে। এয়া চাওক, এনেদৰে সদায় ৰ'দ পৰি থকাকৈ মই খিৰিকীখনতে আচাৰৰ বৈয়ামবোৰ থৈ দিওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব।